নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে মাতৃ পিতৃ বন্ধনাৰ নামত অহা 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে 4 দিনৰ বিশেষ ছুটি ঘোষণা কৰিছে আৰু এই ছুটিৰ 6 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে ৰাজ্য চৰকাৰে দিছে আৰু 9 নৱেম্বৰ মাহৰ দ্বিতীয় শনিবাৰ হোৱা বাবে শিক্ষক কৰ্মচাৰীসকলক বাদ দি আন বিভাগৰ সকলো কৰ্মচাৰীয়ে এই বন্ধ পায়। আনহাতে 10 নৱেম্বৰৰ দিনটো দেওবাৰৰ বন্ধ আছে। সেয়েহে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে মুঠ 5 দিনৰ চৰকাৰী বন্ধ পাব। কিন্তু ৰাজ্য চৰকাৰে ঘোষণা কৰা এই মাতৃ পিতৃ বন্ধনাৰ ছুটিত 9 নৱেম্বৰৰ দিনটো মাহৰ দ্বিতীয় শনিবাৰ হোৱা বাবে শিক্ষক কৰ্মচাৰীসকলে এই বন্ধ উপভোগ কৰাত অসুবিধাৰ সৃষ্টি হৈছিল, কিয়নো শিক্ষক কৰ্মচাৰীসকলৰ বাবে মাহৰ দ্বিতীয় শনিবাৰত বন্ধ নাথাকে। সেয়েহে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অহা 9 নৱেম্বৰৰ দিনটো পিতৃ মাতৃ বন্ধনাৰ নামত শিক্ষক কৰ্মচাৰীসকলৰ বাবে ছুটি ঘোষণা কৰিছে। অৰ্থাৎ এতিয়া শিক্ষক কৰ্মচাৰীসকলেও আন কৰ্মচাৰীসকলৰ দৰে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে মাতৃ পিতৃ বন্ধনাৰ নামত ছুটি লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।